ৰথবোৰ হৈ পৰে কবিৰ কেঁচা কবিতা শাওন আৰু আঘোণৰ তেজবোৰ হয় ঘাম হোৱাৰ গল্প সিহঁতে আবতৰীয়া বৰষুণৰ মাজতে বোৱাই দিয়ে এছাতি পোহৰৰ ৰশ্মি য'ত কোনোজন জিলিকে তৰা হয় সুখ দুখৰ টোপোলা খোলা তিনিআলিবোৰ অভিজ্ঞ হৈ উঠে আবেগত ডুবি ডুবি চহাব খোজে গুটিয়া নাঙলে কঁঠাল গুটিয়া মাটি লৰাহত ডাঙৰ হয় তিনিআলিবোৰ সৃষ্টিৰ পথাৰ হয় এনেকৈ বিলীন হয় জীৱন সুতি চিলনি সাঁতৰি শিকে জীৱনটো জীয়াবলে জীৱনটো যদি সাগৰ হয় তেতিয়া গভীৰতা বাঢ়ে যদি নদী হয় বাহনীৰ পানীৰ কবিতা জনতাই পঢ়ে পানী থাকে মাটিৰ মোহত জীৱন থাকে উশাহৰ প্ৰেমত তিনিআলিবোৰ জীয়াই থাকে বিনচৰীয়া লৰাহঁতৰ জীৱন জিজ্ঞাসাৰ প্ৰশ্নবোধক চিহ্নত ধন্যবাদ